নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অতি গুৰুত্বপূৰ্ণ খবৰ এটাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰ যি জেএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম 14 জুলাই তাৰিখে হোৱাৰ কথা আছিল। সেই এক্সাম ইতিমধ্যে পষ্টপন কৰা হৈছিল। অফিচিয়েল নটিচ প্ৰকাশ পাইছে। সেই নটিচখন আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোক যিসকলে এতিয়াও পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন ভালদৰে কৰা নাছিলে, যিসকলে গাইডবুকখন ডাউনলোড কৰি লোৱা নাই, আপোনালোকে এতিয়া ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। গাইডবুক ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। সেইখন গাইডবুকৰ পৰা আপোনালোকে খুব ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব, প্ৰিপাৰেশ্যন কৰিব পাৰিব। যিখন গাইডবুকৰ পৰা ইতিমধ্যে হৈ যোৱা পৰীক্ষাত যথেষ্টখিনি কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইখন হৈছে আপোনালোকৰ সন্মুখত অফিচিয়েল নটিচ, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ পৰা প্ৰকাশ কৰা হৈছে। এডুকেশ্যনেল নটিচ, ইয়াত লিখা আছে পষ্টপনমেণ্ট অফ জেএনএম এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024। অৰ্থাৎ বৰ্তমান সময়ত যি বান পৰিস্থিতি সমগ্ৰ অসমতে আছে, যোৱাকালিও মোক কেইবাগৰাকী কেণ্ডিডেটে মেছেজ কৰিছিল মাজুলীৰ পৰা বানপানী এতিয়াও কমা নাই বা ফেৰী সেৱা বন্ধ হৈ আছে। এই ক্ষেত্ৰত পৰীক্ষা যোৰহাটলৈ দিব অহাত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল। তেনেকুৱা ধৰণে কেইবাখন ডিষ্ট্ৰিক্টতো বানপানী হৈ আছে। সেই গতিকে বৰ্তমান সময়ৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি জেএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম পষ্টপন কৰা হৈছে। যিটো 14 জুলাই তাৰিখে পৰীক্ষা আছিল, সেই পৰীক্ষাটো বৰ্তমান সময়ত পষ্টপন কৰা হৈছিল, মানে পৰীক্ষা অনুষ্ঠিত নহয়। পৰৱৰ্তী সময়ত যেতিয়া দ্য নেক্সট ডেট অফ এক্সামিনেশ্যন উইল বি নটিফাইড শ্বৰ্টলি, অৰ্থাৎ যেতিয়া পৰৱৰ্তী সময়ত নতুন এক্সাম ডেট ঘোষণা কৰি জনাব বুলি কৈছে। নতুন এক্সাম ডেট এতিয়ালৈ ঘোষণা কৰা হোৱা নাই, পিছৰ পৰ্যায়ত জনাম বুলি ঘোষণা কৰিছে। এইখিনি আছিল। যিসকলে এতিয়া গাইডবুকখন ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। ধন্যবাদ।